হয় বহু প্ৰত্যাশাৰে আজি ঘোষিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু তাক লৈ ইতিমধ্যে উৎকণ্ঠা বৃদ্ধি পাইছে গাঁও পঞ্চায়তসমূহত আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত খেনচোৱা গাঁও পঞ্চায়তত যেহেতু এইবাৰ কেইবাটাও নতুন নীতি নিয়ম বলবৎ কৰা হৈছে যেহেতু কেইবাটাও মহিলাৰ বাবে বিশেষকৈ মহিলাৰ বাবে 50% এইবাৰ সংৰক্ষিত কৰা হ'ব আৰু কোনো দলীয় চিহ্ন দলীয় প্ৰতীক আচলতে ব্যৱহাৰ কৰা নহ'ব মোৰ লগত কেইবাজনো বিশিষ্ট ব্যক্তি আছে আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম পোনে পোনে এগৰাকী জ্যেষ্ঠ লোক আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যেহেতু এইবাৰ প্ৰথমবাৰৰ বাবে দলীয় চিহ্ন ব্যৱহাৰ নহয় পঞ্চায়ত নিৰ্বাচনত হয় ধন্যবাদ চৰকাৰে শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচাৰিছে তাক আমি ধন্যবাদ জনাইছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচনটো আমাৰ বৰ প্ৰয়োজন পঞ্চায়তৰ প্ৰতিনিধিসকল নাথাকিলে আমাৰ দুখীয়া দৰিদ্ৰসকলে গাঁও অঞ্চলত যিকোনো সুবিধাৰ পৰা বঞ্চিত হয় গতিকে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ লোৱাৰ কাৰণে চৰকাৰক আমি ধন্যবাদ জনাইছোঁ কিন্তু আমি জানিবলৈ পাইছোঁ যে ইতিমধ্যে চৰকাৰে 50% অৰ্থাৎ 50% মহিলা এইবাৰ আসন সংৰক্ষিত কৰিছে গতিকে চৰকাৰে মহিলাক অগ্ৰাধিকাৰ দিয়াটো বেয়া হোৱা নাই অন্য হাতেদি চৰকাৰৰ এইবাৰ কোনো প্ৰতীক নোহোৱাকৈ সকলো নিৰ্বাচন খেলাৰ প্ৰস্তুতি কৰিছে গতিকে প্ৰতীকবিহীনভাৱে নিৰ্বাচন খেলাটো চৰকাৰৰ কি কৌশল আছে আমি সেইটো নাজানো কিন্তু একচুৱেলি আমি জানিব পৰা মতে নিৰ্বাচনত প্ৰতীক থকাটো জৰুৰী আছিল নিশ্চিতভাৱে কেইবাগৰাকীও আছে ব্যক্তি আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এইবাৰ নতুন কিছু নীতি নিয়ম আইন বনোৱা হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ কি ক'ব ধন্যবাদ থাকিল চৰকাৰে ইমান জল্পনা কল্পনাৰ মাজত পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিছে আমি তাৰ বাবে নথৈ আনন্দিত আৰু ইয়াত নতুন পদক্ষেপ দুটামান হাতত লৈছে সেই দুটাটো আমি আদৰণীয়ে গ্ৰহণ কৰিছোঁ কাৰণ প্ৰথম মহিলা 50% মহিলাৰ সংৰক্ষিত কৰিছে তাৰমানে 50জন পুৰুষ হ'লে 50জন মহিলাই ছিট পাব সেইটো আমি বৰ আনন্দিত আৰু প্ৰতীক নোহোৱাকৈ যি প্ৰাৰ্থী জিকি যায় কোনো দলৰে প্ৰতীক নাথাকে AJP BJP কংগ্ৰেছ বা অন্য দলৰ কোনো দলৰ প্ৰতীক নাথাকে সেইটোও আমি ধন্যবাদেই দিছোঁ কাৰণ সুস্থ সুশৰীৰ এজন মানুহ ইয়াত প্ৰতিষ্ঠা কৰা হ'ব আৰু যি প্ৰতিষ্ঠা কৰাব সেইজনে যাতে কাম বনবোৰ সুকলমে চলায় আৰু পঞ্চায়তৰ কৰা কামত সকলোৱে সহায় সহযোগ বিচাৰি মই ইমানকে কৈ ধন্যবাদ ছাত্ৰ এটা আছে আছুৰ প্ৰতিনিধি আছে কি ক'বা যিহেতু বিষয়টো ইতিমধ্যে অৱগত হৈছে হয় পঞ্চায়ত নিৰ্বাচনটো এটা সাধাৰণ জনতাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা অংগ হয় যিহেতু এইটো দুমুজাতে আছিলে যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বনে নহয় পোনপ্ৰথমে ধন্যবাদেই জ্ঞাপন কৰিব লাগিব যে আজিৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচনৰ যি তাৰিখ ঘোষণা কৰিব আৰু ইয়াৰ পাছতে আহোঁ যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে নতুন যে কৈছে বিনা চিহ্নৰ জৰিয়তে এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব হয় খুবেই এটা আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলিয়ে মই ক'ম কাৰণ আচলতে দলীয় আৱেগত মানুহে নগৈ নিজৰ বিবেকেৰে ভোটটি প্ৰদান কৰিব বুলি উপযুক্তজনক মই ভাবিছোঁ আৰু যি মহিলাক অগ্ৰস্থান দিয়া হৈছে আগতে 30% আসন সংৰক্ষিত হৈ থাকে মহিলাৰ বাবে বা 50% কৰিছে সেইটো এটা খুবেই এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে মহিলাসকলক অগ্ৰস্থান দিয়া হৈছে আৰু যিসমূহ অনুসূচিত জাতি আছে তেওঁলোকৰ বাবেও আসন সংৰক্ষিত হৈ থাকিব বুলি কৈছে খুবেই কিছুমান আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে আমি এইসমূহ আদৰি ল'ব লাগিব আৰু এটা নিকা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হওক তাকে কামনা কৰিছোঁ নিশ্চিতভাৱে কেনেকুৱা পঞ্চায়ত বিচাৰে নিকা পঞ্চায়ত বিচাৰটো বিচাৰোঁ আৰু এইবাৰ মানে কি চৰকাৰে পদক্ষেপ ভালেই লৈছে বাৰু যিকেইটা পদক্ষেপ লৈছে মহিলাৰ ক্ষেত্ৰতে হওক বা এই আপোনাৰ চিম্বল নোহোৱা পদক্ষেপটোকে হওক ধুনীয়া ধন্যবাদ সকলোৱে আদৰণি জনাইছে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ইতিমধ্যে গম পাইছে যে পঞ্চায়ত নিৰ্বাচনৰ আজি তাৰিখ ঘোষণা হ'ব হয় এইটো বৰ আদৰণীয় বিষয় শলাগ ল'বলগীয়া যিহেতু আমাৰ এইবাৰ কোনো চিম্বল নাথাকে বিনা চিম্বলত আমাৰ এইবাৰ আপোনাৰ পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ব আৰু চৰকাৰে বৰ ভাল উচিত সিদ্ধান্ত লৈছে নিশ্চিতভাৱে আজি যিহেতু 5টা বজাত বিয়লি 5টা বজাত পঞ্চায়তৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ব তাক লৈ ইতিমধ্যে উৎকণ্ঠা বৃদ্ধি পাইছে সকলোৰে মাজত আৰু এটা কথা ক'ব লাগিব এইবাৰ প্ৰথমবাৰৰ বাবে যিহেতু দলীয় প্ৰতীক ব্যৱহাৰ নহয় তাৰ বাবে সকলোৰে বিভিন্ন মত আগবঢ়াইছে আৰু বহু উৎকণ্ঠাৰ অন্তত আজি যিহেতু ঘোষণা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ